Hello everyone, good morning. Welcome back to my another vlog. গা পা ধুই আহিলোঁ মই এতিয়া। আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলিয়ে ভ্লগ এটা ষ্টাৰ্ট কৰিলোঁ, যিহেতু তেজপুৰ ইউনিভাৰ্চিটিত এইটো হ'ব আমাৰ লাষ্ট সৰস্বতী পূজা, গতিকে পাছলৈ চাম বুলিয়ে ভ্লগটো কৰি ৰাখিলোঁ। এয়া ধুনীয়াকৈ মই ধূপ চুপ জ্বলাই লৈছোঁ পূজা বুলিয়ে। তাৰ পাছতে ৰেডি হ'ম। আগতে স্কুলত থাকোঁতে সৰস্বতী পূজা বুলি ক'লে মানে একমাহ ডেৰ মাহৰ আগৰ পৰাই ভাবি থাকোঁ যে কি পিন্ধিম কি নাই। আজিকালি সেইটো এক্সাইটমেণ্ট একেবাৰে নাইকিয়াই হৈ গ'ল, যেন তেন যাব লাগে আৰু এনেকুৱা নিচিনা। এয়া মই গোটেইখিনি ৰেডি কৰি ল'লোঁ। বগা শাৰী এখনৰ লগত গ্ৰীণ ব্লাউজ, গ্ৰীণ বেংগলছ আৰু ইয়েৰিংছ এনেকৈ। আৰু এটা কথা, আপোনালোকৰ যদি হিল পিন্ধিলে মোৰ দৰে ভৰি কাটে বা বিষায়, তেনেহ'লে আপোনালোকে এনেকুৱা ধৰণৰ স্কিন কালাৰৰ চক্সবোৰ পিন্ধিব পাৰে। মোৰ মানে খুব ভৰি কাটে, গতিকে মই আজিকালি সেইবোৰ চক্স ব্যৱহাৰ কৰিব লৈছোঁ, মানে হিলছ এণ্ড অল পিন্ধিলে ধৰিবও নোৱাৰি। তাৰপাছতে স্কিন কেয়াৰ, মেকআপ তেনেকৈ অলপমান কৰি ল'লোঁ। গোটেইখিনি ভিডিঅ' কৰা নহ'লে বাৰু। আৰু আমাৰ ধুনীয়াকৈ শাড়ীখন পিন্ধি ৰেডিও হৈ গ'লোঁ। একদম প্ৰপাৰ চাউথ ইণ্ডিয়ান আছিলে। কিমান মেকআপৰ নামত তেনেকৈ একোৱেই নাই কৰা, জাষ্ট ক্ৰীম আৰু ছানস্ক্ৰীণ সেইবোৰে আৰু। এয়া মই একদম ৰেডি, এতিয়া যাওঁ। মোৰ লগৰ কেইজনী আহিছে, মোৰ হোষ্টেললৈ আহি পাই গ'ল, যিহেতু মোৰ দেৰিয়ে হৈছিলে ওলাই যোৱা। এতিয়া আমি যাবলৈ ওলাইছোঁ। এইটো হৈছে মোৰ ফাইনেল লুক। কেনেকুৱা লাগিলে জনাব। একো ভাল লগা নাই, মই গম পাওঁ বাৰু। তাৰপাছত আমি টমটম এখনেই ল'লোঁ, যিহেতু চবেই হিলছ পিন্ধিছোঁ, খোজকাঢ়িবই নোৱাৰোঁ, গতিকে বলক দাদা বলক। আৰু এয়া অনুৰূপা আৰু ৰূপেট। আমি এতিয়া আহি পালোহি ডিপাৰ্টমেণ্ট। আৰু এয়া হৈছে মোৰ মণিপুৰী ফ্ৰেণ্ড, কিন্তু চাদৰ মেখেলা পিন্ধোতে তাইক ধৰিবই পৰা নাই যে তাই অসমীয়া নহয়, ইমান ধুনীয়া লাগিছে। তাৰপাছত এতিয়া পূজা যিহেতু ষ্টাৰ্ট হ'বলৈ লৈছিলে, আমি গ'লোঁ ভিতৰলৈ অঞ্জলি ল'বলৈ। আৰু এয়া ভায়েলিনা, বৰ ধুনীয়া লাগিছে, তাই আমাতকৈ আগতেই আহি গ'ল। আৰু এয়া আমাৰ লগৰবোৰ। আৰু মোৰ চুলিত দেখিছেনে বাৰু মই কি লগাইছোঁ? য়েছ, মই গজৰা লগাইছোঁ। মই কমপ্লিট চাউথ ইণ্ডিয়ান লুকটো দিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু আজি আমাৰ ডিপাৰ্টমেণ্টত 41st টাইম সৰস্বতী পূজা পতা হৈছিলে। আমাৰ জুনিয়ৰ্ছখিনিয়ে বৰ ভালদৰে মানে আয়োজনটো কৰিলে। তাৰপাছত এয়া আমি প্ৰসাদ খালোঁ। প্ৰসাদ খোৱাৰ পাছত আকৌ আমি আহিলোঁ ভিডিঅ' শ্বুট, ফটোশ্বুট কৰিবৰ কাৰণে বাহিৰলৈ। সৰস্বতী পূজাটো বিশেষকৈতো ছোৱালীবোৰৰ কাৰণে সেয়াই হয় আৰু, কোনে কিমান ধুনীয়াকৈ সাজি কাচি আহিব পাৰে, কিমান ধুনীয়াকৈ ফটো ল'ব পাৰে, এয়া আমিও ট্ৰাই কৰি আছোঁ। আৰু জানেনে, এতিয়া আমাৰ গোটেই ইউনিভাৰ্চিটিখন কাঞ্চনেৰে ভৰি আছে। সকলোতো জানেই তেজপুৰ ইউনিভাৰ্চিটি কাঞ্চনৰ নগৰী বুলি কোৱা হয়। আৰু গোটেই মানে য'ত য'ত কাঞ্চনৰ গছ আছে, তাৰ তলত মানে চব মানুহৰ ভিৰ, আৰু কাঞ্চনে মানে মেইন হৈ আছে। আৰু আমিও তেনেকৈ গছ বিচাৰি বিচাৰি ফটো উঠিলোঁ। এয়া চাওক কি ধুনীয়া হয়নে? চবৰে আৰু চবৰে নখৰা। তাৰপাছত আহিলোঁ এতিয়া আমি ভিতৰলৈ খিচিৰি খাবলৈ, কাৰণ ফটো উঠি থাকিলেইতো নহ'ব, ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ। তাৰপাছত ধুনীয়াকৈ খাই ল'লোঁ। এতিয়া খাই আমি ডিপাৰ্টমেণ্টৰ পৰা বেলেগ ক'ৰবালৈ যাবলৈ ওলাইছোঁ, আকৌ বেলেগ স্পটত ফটো উঠিম মানে। আৰু এতিয়া আমি আৰু ফটো উঠিম আৰু গুচি যামগৈ।
সেইটো পিছফালে একান্ত আৰু বিশাল আৰু এইবোৰ মোৰ চব লগৰবোৰ গোটেইখন মেলা লাগিছে দেখাইছে নহয় এই গছ বিচাৰি বিচাৰি কাঞ্চন বিচাৰি বিচাৰি চব ঘূৰি ফুৰিছে তাৰপিছত ইয়াতে আমি বহুত ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ আৰু লাষ্টত আমি ইমানেই ভাগৰুৱা হৈ গ'লোঁ আৰু ভ্লগো ভালদৰে এণ্ডিং কৰিবলৈ নহ'লে গতিকে আজিৰ ভ্লগটো ইমানতে থাকিলে থেংক ইউ ফৰ ৱাচিং বাই বাই অন্য এটা ভ্লগত লগ পাম